ভট প্রভু ভক্তি করে ভক্তি তত জ্ঞান পাইলে গর্ভতে হিরণ্য কপিতু পিতি দেখিলে কতনু হাস্তি দেখিলে করুণা হরি ভক্ত
শিক্ষা দিব নোৱাৰিলে আৰু শেষত উপায়ন্তৰ হৈ দৈত্যৰাজ হিৰণ্যকশিপুৰক আনি আপত্তি দিছিল। কি বুলি আপত্তি দিছিল আমি সংক্ষেপতে আগবাঢ়ি যাওঁ। ডাঙৰ কবদতি শুনিও দৈতে ধৰিল অধম পামৰ ৰাম নপঢ়য় দৈত্য শাস্ত্ৰ লয় হৰি নাম জানিবা প্ৰহ্লাদে বংশ ৰাণী বধূ আনিলে কমতাই মাৰি বাক লাগি তাক দিল আদেশ কৰিলে যে মোৰ পুত্ৰ প্ৰহ্লাদক অনতিপলমে তোমালোকে বধ কৰা। তেতিয়া দৈত্যৰাজে আদেশ পাই কাতৰকে কি কৰিছিল এই নাম দৈত্যেন্দ্ৰৰ মানি প্ৰহ্লাদক ধৰি বিষে কাতৰবিলাকে প্ৰহ্লাদক কি শাস্তি প্ৰদান কৰিছিল আমি সংক্ষেপতে প্ৰকাশ কৰিছোঁ। আৰু খুৱাই হস্তে গছকাই ঘৰ পৰিদৰ্শন কৰাই জ্বলাই পানী ডুবাই তথাপি মাৰতা বুকে শিল বান্ধি পাছে পৰ্বতৰ শিখৰ হতে দিলে বগৰা বাগৰি আহে হৰি গুণ হাতে গলে বান্ধি মহা সমুদ্ৰত পেলাই দিলে। এই শিলৰ সৈতে উপগিলে শৈল ৰপি কাতৰবিলাকে প্ৰহ্লাদক আৰু কিছুমান শাস্তি প্ৰদান কৰিছিল। আহকচোন আমি নামৰ মাজে আগবাঢ়ি যাওঁ। এই দৈত্য গণে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে
ক্ষতি সাধন কৰিব নোৱাৰিলে। আপোনালোকে সকলোৱে জানে যে ব্ৰহ্মাৰ ব্ৰত চলিয়ান বিষ্ণু ভক্তসকলক নানান শাস্তি প্ৰদান কৰিছিল আৰু তাৰ ভিতৰতে তেওঁৰ পুত্ৰ প্ৰহ্লাদ আছিলে অন্যতম। আহকচোন ব্ৰহ্মাৰ ব্ৰত বলিয়ান হৈ দৈত্যৰাজে কি কৰিছিল আমি নামৰ আকাৰে কথা প্ৰকাশ কৰিছোঁ। ব্ৰহ্মাৰ বৰে দৈত্যৰাজে হৰি ভক্ত নিচিনিলে 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 হৰি শ্ৰীনিলে দেৱতা গণ নিচিনিলে দেৱতা গণ
ক্ষতি সাধন কৰিব নোৱাৰি এদিন দৈত্যৰাজ হিৰণ্যকশিপুৰ ওচৰ আনি প্ৰহ্লাদক সমজাই দিছিল এই ৰাম কটন উপকাৰে পুত্ৰ পঢ়িব নোৱাৰি দৈত্যেন্দ্ৰৰ আগে কথা কহিল আমি তোমাৰ পুত্ৰক প্ৰহ্লাদক বধ কৰিব নোৱাৰিলো গতিকে তুমি কি কৰা এই বুলি প্ৰহ্লাদক ৰাজসভাত চমজাই থৈ দৈত্যবোৰে তাৰ পৰা বিদায় মাগিছিল আৰু তেতিয়া দৈত্যৰাজ হিৰণ্যকশিপুৰে কি কৰিছিল দৈত্যৰাজ হিৰণ্যকশিপুৰে নিজ পুত্ৰ প্ৰহ্লাদক চাই এইলৈ ঘূৰিছিল বোলে হিৰণ্যকশিপু বোলে প্ৰহ্লাদক চাই প্ৰহ্লাদে চাই বোলে হিৰণ্যকশিপু বোলে প্ৰহ্লাদক চাই ক'ত আছে সেইটো দেখুৱাই আজিৰ ভক্ত বিষ্ণুৰ নাম নাৰাখি বুলি আজিৰ ভক্ত বিষ্ণুৰ নাম নাৰাখি বুলি কি বুলি মহাপুৰুষে গদালিলা মূৰ্তি দেখি প্ৰহ্লাদে কিন্তু ভয় খোৱা নাছিল প্ৰহ্লাদে কি কৰিছিল মিচিকিয়া হাঁহিৰে পিতৃক সম্বোধন কৰি কৈছিল এই ৰাম প্ৰহ্লাদে বুলন্ত পিতৃ এই মধুৰ বচন এই সমস্ত ভূততে ব্যাপী আছে নাৰায়ণ এই ৰাম শুনি উপপিতা মই কহুছ বিচাৰিলে পাইবা হৰি স্মৃতি স্তম্ভত যিবিলাক প্ৰহ্লাদে কৰে যে মোৰ স্ফটিকৰ স্তম্ভতে ভগৱন্ত মূৰ্তি বুলি তেতিয়া দৈত্যৰাজ হিৰণ্যকশিপুৰে কি কৰিছিল খুব অট্টহাস্য কৰিছিল যে স্ফটিকৰ স্তম্ভত জানো ভগৱান থাকিব পাৰে তেতিয়া দৈত্যৰাজ হিৰণ্যকশিপুৰে খুব হাঁহিছিল সুধিছিল যে স্ফটিকৰ স্তম্ভত জানো সঁচাকৈ তোৰ হৰি আছে তেতিয়া প্ৰহ্লাদে কৈছিল হয় পিতা স্ফটিকৰ স্তম্ভৰ মাজত দয়াময় মোৰ ফালে চাই ৰৈ আছে বুলি কৈছিল দৈত্যৰাজ হিৰণ্যকশিপুৰে কি কৰিছিল বোলে পুত্ৰৰ বচন শুনি জ্বলিলে ক্ৰোধৱতী বোলে পুত্ৰৰ বচন শুনি জ্বলিলে ক্ৰোধৱতী মহাক্ৰোধে মুষ্টি দৈত্যই কৰিলে প্ৰসাৰ ভক্তৰ বাঞ্ছা কৰি মোৰ প্ৰভু শ্ৰী হৰি অ নৰসিংহ ৰূপে হৰি ফেলা যেতিয়া দৈত্যেন্দ্ৰই মুষ্টি প্ৰহাৰ কৰিছিল স্তম্ভটো ভাগি গৈছিল স্তম্ভটো কিদৰে ভাগি গৈছিল আমি নামৰ মাজেৰে আগবাঢ়ি যাওঁ হে ভাগিলে স্ফটিকৰ স্তম্ভ সুৰকিত কৰি এই অৱতাৰ হৈলা প্ৰভু নিসিংহ মূৰা
আৰু দেউতাৰ মাজত তুমুল যুদ্ধ লাগিল কিন্তু কি হ'ল যুদ্ধত আৰু জয় পৰাজয় নাছিল ইচ্ছা কৰা হ'লে তুমি ভগৱন্তই দৈত্যক বিনাশ কৰিব পাৰিলেহেঁতেন কিন্তু ইয়াতো আছে এটি বহুত ৰহস্যৰ কথা আহকচোন আমি ৰহস্যৰ আৱৰ্তৰে আগবাঢ়ি যাওঁ বলে দিনমণি সন্ধ্যাৰ আগত মাৰিবে হৰি কৰিলে যত অৱশ্যেই পালন কৰে ব্ৰহ্মাৰ বচন ব্ৰহ্মাই পূৰ্বতে বৰ দিছিল সেই কথা আপোনালোক সকলোৱে জানে যে ব্ৰহ্মাই কি বৰ দিছিল এৰাম দিনৰ লোকে ৰাতি লোকে উভয় বোলে ভিতৰ লোকে বাহিৰ লোকে পানীৰ পোছাক এই আকাশ লোকে পাতাল লোকে উলুট তুলিলে হস্তে হস্তে নামাৰিলে নখে নখেৰে বিদাৰি মোৰ প্ৰভু নৰসিংহ গোসাঁই দৈত্যক বিনাশ কৰিছিল আৰু তেতিয়া দেৱতাসকলে কি কৰিছিল বোলে দেৱগণে বজালে বীজৰ দুন্দুভি ডাঙৰ কৰি কৰিলে প্ৰমাণ দেৱগণে বজালে বীজৰ দুন্দুভি ডাঙৰ কৰি গণিলে প্ৰমাণ বোলে বৰ্ষ দুষ্ট দৈত্য হিৰণ্য কপিপু উঠা গলে ভকত বীজৰ দুন্দুভি ডাঙৰ গণে গণিলে প্ৰমাণ বোলে বৰ্ষ দুষ্ট দৈত্য হিৰণ্য কপিপু উঠা গলে দৈত্যৰ বিনাশ ঘটি ভক্ত উদ্ধাৰ হ'ল শুভ মুহূৰ্তত শুদ্ধ মনে শুদ্ধ চিন্তে লগ হৈ যাওঁ ৰাগে হৰি মাৰে কোনে মাৰে হৰি ৰাগে কোনে ৰাগে হৰি মাৰে কোনে মাৰে হৰি ৰাগে কোনে জানি হবে লোৱা হৰি নাম জানি হবে লোৱা হৰি
হে